ইনভেন্টৰী ফিচাৰ্স মানে সেকেন্ড অপশন তো তাৰ কাৰণে আমি শৰ্টকাট F2 প্ৰেছ কৰিলো বৰ্তমান আমি ইনভেন্টৰী ফিচাৰ্সত আহি গৈছো তো ইয়াতে আমি অৰ্ডাৰ প্ৰসেসিং এই যেটো অপশন আছে এনেবল পারচেজ অর্ডার প্রসেসিং পারচেজৰ অৰ্ডাৰ ক্ষেত্ৰত এনেবল পারচেজ অৰ্ডাৰ প্ৰসেসিং এটো আমি কৰি লব লাগিব yes so yes কৰি ললো তাৰপিছত নেক্সট গলো আমি আদাৰ ফিচাৰ্সত গৈ পেলাই use tracking numbers enable delivery and receive notes এই অপশনটো আমি কৰি লম yes তো এই অপশনটো আমি পারচেজ অৰ্ডাৰ ক্ষেত্ৰটো yes কৰিব লাগিব and sales অৰ্ডাৰৰ ক্ষেত্ৰটো আমি এটো yes কৰিব লাগিব now enter and accept হৈ গৈছে okay ইয়ালৈকে কমপ্লিট বুজি পাইছা নেক্সট আমি গেটওয়ে অফ টেলিত যাম তাৰপিছত আমি ইয়াতে সিলেক্ট কৰিম একাউন্টিং ভাউচাৰ গলো ইয়াতে আমি এন্টাৰ প্ৰেছ কৰিম ইয়াতে আমি প্ৰেছ কৰিম alt F4 for purchase order press alt and F4 okay alt and F4 for purchase order okay তো এটা কি লিখা আছে নেক্সট পার্টি একাউন্ট নেম লিখা আছে দেখিছা তো পারচেজ অর্ডারটো অলরেডি মই alt F4 প্রেস কৰি লৈছো বৰ্তমান সোৱা পারচেজ অর্ডার ভাউচার সিলেক্ট হৈ আছে তাতে আমি ক'ত যাব লাগিব পার্টি একাউন্ট নেম মত হ'ব পার্টিৰ নাম মানে যাক আমি অৰ্ডাৰ কৰিম আমি ধৰিলো অৰ্ডাৰ কৰিছো ফ্লিপকাৰ্টত মই এটা বস্তু আজি অৰ্ডাৰ কৰিছো ফ্লিপকাৰ্টত গতিকে আমি ইয়াতে আমি লিখিব লাগিব ফ্লিপকাৰ্ট গতিকে ফ্লিপকাৰ্ট এতে এড কৰিব লাগিব বা ফ্লিপকাৰ্টৰ নামত লেজাৰ বনাব লাগিব ওকে লেজাৰ বনাবৰ কাৰণে আমি কি প্ৰেছ কৰিব লাগিব alt C ওকে লেজাৰ ক্ৰিয়েচন ফৰ্মটো আহি গৈছে ইয়াতে আমি লিখিব লাগিব যাক আমি অৰ্ডাৰ কৰিম তো কাক অৰ্ডাৰ কৰি আছো বুলি কলো ফ্লিপকাৰ্ট সো আমি ইয়াতে লিখিলো ফ্লিপকাৰ্ট প্ৰাইভেট লিমিটেড এই নাম হয় কোম্পানীটো যাক আমি অৰ্ডাৰ কৰিম দোকানখনৰ নাও এন্টাৰ ইয়াতে লিখা আছে আন্ডাৰ তো ফ্লিপকাৰ্টৰ ক্ষেত্ৰত ইয়াতে হ'ব আমাৰ sundry creditors because of আমি purchase কৰি আছো and আমি pay কৰিব লাগিব so that's why sundry creditors now enter মাৰি গৈ থাকিলে হ'ল বাকি ডিটেইলছ আমি ফিল আপ নকৰো যেনেকৈ আছে তেনেকৈ থাকিব দিম এটো খালি আমাৰ ডেইলি কাউন্ট ইয়াৰ জোৰ কোম্পানী হয় মানে দোকানখন জোৰ হয় গুৱাহাটী হলে গুৱাহাটী বা ইন্ডিয়া হলে ইন্ডিয়া যি হয় আৰু তো আমি ইন্ডিয়া ডেইলি সিলেক্ট কৰিছো now enter and accept তো ইয়াতে তুমি সাপ্লায়াৰ ডিটেইলছটো লিখিলা মানে যাক আমি অৰ্ডাৰ কৰিছো যাৰ পৰা অৰ্ডাৰটো লম আৰু now enter accept okay next কি লিখা আছে অৰ্ডাৰ নম্বৰ তো অৰ্ডাৰ নম্বৰটো আমি দিব লাগিব অৰ্ডাৰ নম্বৰ তো আমাৰ লগত যেহেতু কোনো ধৰণৰ অৰ্ডাৰ নম্বৰ নাই গতিকে আমি নিজৰ ফলৰ পৰা as a example হিচাপে অৰ্ডাৰ নম্বৰ লিখিছো আমি PO/01 মানে purchase order 1 now enter এতে কি লিখা আছে purchase laser তো ইয়াতে আমি যেনেকে purchase voucher ক্ষেত্ৰত আমি কি কৰিছিলো alt C প্ৰেছ কৰি purchase account লিখিছিলো সেইদৰে ইয়াত আমি purchase order নাম্বাৰটা laser বনাব লাগিব গতিকে alt C প্ৰেছ কৰিলা ইয়াতে লিখিলা purchase order আৰু ইয়াতে গ্ৰুপ সিলেক্ট কৰিলা purchase account now enter accept দেখো next কি আহিছে name of item so itemত আমি সেইবিলাক আইটেমৰ নাম দিব লাগিব যিবিলাক আইটেম আমি অৰ্ডাৰ কৰিছো বা অৰ্ডাৰ কৰিম তো ধৰিলো alt C প্ৰেছ কৰিলো মানে আইটেম এড কৰিবৰ কাৰণে কি কৰিব লাগিব alt C example ধৰা মই এটা ফোন অৰ্ডাৰ কৰিছো SM Samsung E230 example আছে মডেল নম্বৰ লিখিছো মই
তো ইয়াতে অল্টি সি প্ৰেছ কৰিলা ইয়াতে আমি লিখিম আমি গ্ৰুপ এটা বনাম মোবাইলৰ গ্ৰুপ এটা বনাই লৈছো মোবাইল আৰু মোবাইলৰ গ্ৰুপটো ইয়াতে অল্টি সি প্ৰেছ কৰিলা ইয়াতে লিখিবা ইলেক্ট্ৰনিক মানে মোবাইল নামৰ এটা গ্ৰুপ বনাই আছে আৰু মোবাইল গ্ৰুপটো কোনটো গ্ৰুপৰ আন্ডাৰত যাব ইলেক্ট্ৰনিক আন্ডাৰত বুজি পাইছা নে পোৱা নাই পাইছা নাও এন্টাৰ accept accept okay তো ইয়াতে আমি দিব লাগিব ইউনিটটো বৰ্তমান নাই ইউনিট বনাই ল'ব লাগিব গতিকে আকৌ অলৰেডি সি তো NOS ইয়াতে আমি লিখিলো NUMBERS numbers NOS means numbers now enter accept rate of duty এটা আমি blank রাখিম accept তো ইয়াতে ডিউ অন মানে কোন ডেটত ডেলিভাৰ হ'ব মানে কোন ডেটত বস্তুটো আমি ৰিসিভ কৰিম সেইটো ডেট আমি এটা দিব লাগিব কিন্তু যেটো সফটওয়্যাৰটো হৈছে এডুকেশনাল সফটওয়্যাৰ গতিকে ডেটটো এটা চেঞ্জ কৰিব আমি নোৱাৰো এক্সাম্পল ধৰি লও মোক আজি অৰ্ডাৰ কৰিছো মোক আফটাৰ 10 ডেজৰ পিছত মোক দিব তো এটা 10 ডেজ লিখি দিয়া বুজি পাইছা 10 ডেজৰ পিছত ডেলিভাৰ কৰিব তো 10 ডেজ হ'ব বলে 5 ডেজৰ পিছত ডেলিভাৰ কৰিব গতিকে 5 ডেজ জি হয় তো নেক্সট লিখা আছে কোয়ান্টিটি লিখিব লাগিব আমি কেইটা অৰ্ডাৰ কৰিছো এক্সাম্পল দুটা অৰ্ডাৰ কৰিছো 2 তারপর কি লিখা আছে নেক্সট রেট হলো রেটত কি লিখি আমি বস্তুৰ দাম কিমান এক্সাম্পল 15500 সো এন্টার এন্ড D1 নালাগে কোন অলরেডি D1 লিখিছে আমি নাও এন্টার হইছে এটা বলে ধৰিলো আৰু এটা সেকেন্ড আইটেম আমি অৰ্ডাৰ কৰিছো ধৰিলো এটা ওয়াশিং মেশিন ঠিক আছে অলটি সি মই লিখিলো LG ঠিক আছে ওয়াশিং স্পেলিং বলছে নাকি মিস্টেক আছে WA তাকে তো SH তাকে তো ওয়াশিং হয়ে গেল ওকে LG ওয়াশিং মেশিন MACHINE ঠিক নাও এন্টার এটা তো আমি মোবাইল ফোনত না যাব কত দেব ওয়াশিং মেশিন ঠিক আছে অল্টি সি WA CH না SH হ্যাঁ হবে ওয়াশিং মেশিন এটা একটা গ্রুপ হয় হ্যাঁ এটা কোন গ্রুপ আন্ডার যাব ইলেকট্রনিক আন্ডার তো ইয়াতে কি হবে নোস এটা অর্ডার কৰিছো বলে D1 সেম মত হৈছে এটো আমি আগতে কিমান দিছে 10 ডেজ দিছিল না 2 ডেজ এটো 5 ডেজ দিছো এটো দুটা বস্তু একেলগে অৰ্ডাৰ কৰিছো গতিকে ইয়াতে ধৰক 5 পিস অৰ্ডাৰ কৰিছো দাম দিছো আমি 15900 টাকা নাও এন্টাৰ accept যদি দুটা বস্তু একেলগে অৰ্ডাৰ কৰিছো সেইকাৰণে অৰ্ডাৰ নম্বৰটো এটাই ওলাইছে বুজি পাইছা আৰু যদি তুমি দুটা বস্তু বেলেগ বেলেগ অৰ্ডাৰ কৰা তেতিয়া তোমাৰ অৰ্ডাৰ নম্বৰটো দুবাৰ হ'ব দুবাৰ এন্ট্ৰি কৰিব লাগিব মানে আৰু বেলেগ বস্তু আমি অৰ্ডাৰ নাই কৰা গতিকে এন্টাৰ accept তো ইয়াতে আমি অৰ্ডাৰ হৈ গ'ল বা অৰ্ডাৰ কৰিলো ইয়াতে অৰ্ডাৰ প্লেস কৰা হৈ গৈছে তো বনি আছে ওকে এটা হৈ গৈছে কমপ্লিট এখিনি বুজি পাইছে এতিয়া ধৰা আফটাৰ 2 ডেজ বা 5 ডেজৰ পিছত বস্তুটো আমি ৰিসিভ কৰিলো ধৰা আমাক টাইম কিমান দিছে যে 5 ডেজৰ ভিতৰত আপুনি পাই যাব ঠিক আছে উইদিন 5 ডেজৰ ভিতৰত আপুনি পাব ধৰিলা এটা এক্সাম্পল হিচাপে ধৰিলা দুদিনৰ পিছতে পাই গ'লো আমি সেইটো এন্ট্ৰি কৰিব লাগিল যে যেতিয়া বস্তুটো মানে অৰ্ডাৰটো আমি ৰিসিভ কৰিম তেতিয়া আমি সেইটো ইয়াতে লিখিব লাগিব নহলেতো গম নাপাম না অৰ্ডাৰ কিটা কৰিছিলো কিটা ৰিসিভ কৰিছিলো তো এটা আমি প্ৰেছ কৰি লও অল্টি F9 বস্তু ৰিসিভ কৰা সময়ত এন্ট্ৰি কৰিব ওকে তো ইয়াতে তোমাৰ পাৰ্টি একাউন্ট নেমত অৰ্ডাৰ কৰিছিল মানে যাক অৰ্ডাৰটো কাক কৰিছিল ফ্লিপকাৰ্ট ওকে ৰখা লিখিবা এইটো মানে তুমি 10 জনক অৰ্ডাৰ কৰিছা ফ্লিপকাৰ্ট Amazon আৰু মুঠত ফ্লিপকাৰ্ট আৰু Amazon অৰ্ডাৰ কৰিছা বাট তুমি অৰ্ডাৰ ৰিসিভ কৰিছা তো Amazon তেতিয়া ইয়াতে আমি পাৰ্টি একাউন্ট নেমত Amazon লিখিব লাগিব ইয়াতে আমি অৰ্ডাৰ অনলি কাক কৰিছো ফ্লিপকাৰ্ট কৰিছো Amazon কৰা নাই বুজি পাইছা না মানে যাৰ পৰা তুমি অৰ্ডাৰটো ৰিসিভ কৰিবা তাৰ নামটো যে লিখিবা এটা যেনেকে আমি ফ্লিপকাৰ্টকে অৰ্ডাৰ কৰিছো দ্যাটস ওয়াই সেই কাৰণে ফ্লিপকাৰ্টে আমাক বস্তুটো দিব Amazon দিব নেকি নিদিয়ে ইয়াতে আমি লিখিলো ফ্লিপকাৰ্ট
কোনটো অৰ্ডাৰ ৰিচিভ কৰিছো ধৰা 10টা অৰ্ডাৰ দিছো ফ্লিপকাৰ্টত যেটো অৰ্ডাৰ আমি ৰিচিভ কৰিম সেই অৰ্ডাৰটো ইয়াতে আমি সিলেক্ট কৰিম তো ইয়াতে এটা অৰ্ডাৰে আহিছে কাৰণ আমি ইয়াতে এটা অৰ্ডাৰে কৰিছো গতিকে এটো নাও এন্টাৰ so automatically purchase ledger purchase order লিখা আহিব so automatically আহি গৈছে বুজি পাইছা তো এটো হৈছে আমাৰ purchase order and receipt note এটো আমি কেতিয়া এই purchase order voucher to or receipt note voucher টো কেতিয়া অৰ্ডাৰ কৰো যেতিয়া আমি অৰ্ডাৰ প্লেস কৰো বুজি পাইছা তো এটো হৈ গৈছে আমাৰ কমপ্লিট তো এটা যদি কিবা খুদিব লগা আছে